ফাৰ্ষ্টত আপোনালোকে ভিডিঅ'খন চাওক, ভিডিঅ'খন শেষলৈকে চাব আৰু ভিডিঅ'ৰ পৰা আপোনালোকে কি বুজি পালে সেইটো মোক জনাই যাব। ৰাতিপুৱাই চুটমণি মিয়া চব ওলালে, এইখিনি কেলা চুটমণি মিয়া চাই লওক ভালকে, কেলা বাংলাদেশী কেলা এইখিনি এক নম্বৰ কেলা বাংলাদেশী কেলা ভালকে চাই লওক আপোনালোকে। এতিয়া আহি গ'ল প্ৰশাসনৰ ফালৰ পৰা লৈ গৈছে, চাই লওক বোমাজান, পেঙেৰি বোমাজান। এয়া মেইনটো এইটো কেলা চুটমাৰি চবে চব চাই লওক ভালকে, এইখিনি চাই লওক, এইখিনি এক নম্বৰ চুটমাৰি হয় গেলা চাওক। বোমাজান হয় দেই, বোমাজানত পেঙেৰি বোমাজান হয়। আৰু ৰাতিপুৱা পুৱাই আজি চাই লওক, চাই লওক। এয়া নাহিলেও যাব লাগিব, যাবই লাগিব। এয়া প্ৰশাসনে পাই গ'লি, এয়া পুলিচে খুৱাই বৈ পঠাই দিব ঘৰলে। এয়া চাওক পুৱাই আজি এয়া চাই লওক, বাংলাদেশী মিয়া হয় দেই। ভিডিঅ'টোতো আপোনালোকে নিশ্চয় দেখিলে। এই ভিডিঅ'ত এটা কথাই বুজিব পাৰিলে যে ভিডিঅ'ত বাংলাদেশৰ পৰা অহা মানুহৰ কথা কোৱা হৈছে, মানে মিয়া মানুহক কোৱা হৈছে। বৰ্তমান মিয়া মানুহক লৈ ভিডিঅ' বনোৱাটো এটা ট্ৰেণ্ডিং হৈ গ'ল, কাৰণ মিয়া মানুহৰ নাম ক'লে ভিডিঅ'টো ভাইৰেল হৈ যায়। এইটো এটা ট্ৰেণ্ডিং, মিয়া মানে এটা ট্ৰেণ্ড, এই এটা ব্ৰেণ্ড যাৰ নাম লোৱাৰ লগে লগে প্ৰত্যেক ভিডিঅ'ত মিলিয়ন ভিউজ হয়। কাৰণ মামাই কৈ গৈছে মিয়া মিয়া মিয়া। এতিয়া আমাৰ অসমীয়া মানুহবিলাকেও মিয়াৰ কথা কৈ পেলাই বহুত ছ'চিয়েল মিডিয়াত ভিডিঅ'বিলাক ভাইৰেল কৰি আছে। য'তেই কেইটামান মিয়া পাইছে তাতেই মিয়া মানুহক অপমান কৰি আছে, য'তেই এক দুটা মিয়া পাইছে তাতেই মিয়া মানুহক অপমান কৰি আছে। আজি মই এই ভিডিঅ'ৰ মাধ্যমত ক'ব বিচাৰিছোঁ যে আপোনালোকে চবেই জানে মিয়া বাংলাদেশী, তেতিয়া মিয়াবিলাকক অত্যাচাৰ নকৰি ডাইৰেক্ট মিয়াবিলাকক বাংলাদেশত পঠাই দিয়ক। কাগজ কলমে যদি মিয়াবিলাক বাংলাদেশী প্ৰমাণিত হয় তেতিয়াহ'লে মিয়াবিলাক বাংলাদেশত পঠাই দিয়ক। আজি আমাৰ বিজেপি চৰকাৰ আহিছে, 15 বছৰ পাৰ হ'ল আমাৰ বিজেপি চৰকাৰ। 15 বছৰৰ ভিতৰত যে এইবিলাক আপোনাৰ বাংলাদেশী মানুহ যে সোমাই আছিলে, ইমান দিন এই বাংলাদেশী মানুহক পোৱা নাছিলেনে? আজি হঠাৎ ইমান বাংলাদেশী মানুহ আমাৰ অসমখন ভৰপৰি গৈছে, কেনেকৈ হ'ল এইটো কথা? এইবিলাক মানুহ ক'ৰ পৰা আহিলে? এই 15 বছৰ আপোনালোকে শাসনত থাকি পেলাই আমাৰ অসমখনত যে ইমান বাংলাদেশী মানুহ আহিছে, আমাৰ অসমখনে যে ভৰি গৈছে। আৰু আমাৰ অসমখনত যিটো বাংলাদেশী মানুহবিলাক, বাংলাদেশী মানুহ আকাশেৰে উৰিতো নাহে, আকাশেৰেতো উৰি নাহে, আহিলে খোজকাঢ়ি আহে, মাটি দি জমিন দি আহে, নহ'লে গাড়ী লৈ আহে, কিবা এটাতো লৈ আহে। ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰটো কেনেকৈ পাৰ হয়? বৰ্ডাৰতকৈ আমাৰ পুলিচ প্ৰশাসন নাই, বৰ্ডাৰতকৈ আমাৰ আৰ্মি নাই, বৰ্ডাৰতকৈ আমাৰ ছিকিউৰিটি গাৰ্ড নাই। তথাপি যদি আমাৰ বৰ্ডাৰত ছিকিউৰিটি গাৰ্ড আছে, আৰ্মি আছে, বৰ্ডাৰত কি আপোনাৰ বেৰ দিয়া নাই, বাউণ্ডাৰী দিয়া নাই? সেইবিলাক পাৰ হৈ আহে কেনেকৈ? আপোনালোকে আনিব, আপোনালোকে আকৌ বাংলাদেশী সজাই অত্যাচাৰো আপোনালোকে কৰিব, এইটো কেনেকৈ হ'ব কওকচোন? য'তেই চাই আছোঁ ভিডিঅ'বিলাক আহি থাকে অত্যাচাৰ। কিমান দিন কৰিব? আমাৰ অসমখনত ধ্বংস কৰিয়ে দিলে। অসমখন শান্তিত থাকিবলৈ দিয়ক। আমাৰ অসমখন ইমান ধুনীয়া, অসমখন প্ৰকৃতিৰে ভৰপূৰ, অসমখন এইখন অসমখন আহক আমি চবেই মিলি আৰু উন্নত কৰোঁ। এইবিলাক বাদ দিয়ক। আৰু আপুনি আৰু মই ঝগড়া কৰি ছ'চিয়েল মিডিয়াত এৰি পেলাই ভাইৰেল হৈ কিনো পাম? মানুহৰ মাজত মানে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি আছোঁ। গতিকে আপোনালোক সকলোৱে দয়া কৰি এইবিলাক বন্ধ কৰি দিয়ক আৰু আমাৰ অসমখনক উন্নত কৰিবলৈ চেষ্টা কৰক। থেংক ইউ গাইজ।